নমস্কাৰ, আজি মই আপোনালোকলৈ ৰাতিপুৱা চাহ বা ৰাতিপুৱাৰ ব্ৰেকফাষ্টত খাব পৰা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই পিঠাটো কোনো ধৰণৰ চাউল খুন্দিব নালাগে, কোমল হয়। এয়া দেখিছেনে? বয়োজ্যেষ্ঠও খাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটোৰ কাৰণে মিক্সিৰ জাৰ এটা লৈছোঁ। ইয়াতে মই এবাটি চুজি দি দিম। টেষ্ট মতে আপোনালোকে নিমখটো দি দিব। এবাটি চুজি দিলে ইয়াতে মই পানীও এবাটিয়ে দি দিম। এইদৰে দি এয়া দেখিছেনে? ঢাকনিৰে ঢাকি 10 মিনিট সময় মিক্সি জাৰটোতে এইদৰে থৈ দিম। 10 মিনিট সময় থৈ এইখিনি মই মিক্সিত গুড়ি কৰি ল'ম। মোৰ চুজিখিনি ৰেষ্ট দিয়া হৈ গ'ল। এয়া দেখিছেনে? চুজি কিমান ধুনীয়াকৈ ফুলি গৈছে। এতিয়া মই ইয়াতে দি দিম চুজি। মই এবাটি দিছিলোঁ, চুজিৰ আধা মই এয়া আটা দি দিছোঁ। আপোনালোকে ময়দা খালে ময়দাও দিব পাৰে। ইয়াত মই 3-4 চামুচ জোখত নাৰিকলৰ গুড়ি দি দিছোঁ। এতিয়া একেটা বাতিৰে মই পানী আধা দি দিছিলোঁ। এতিয়া ইয়াতে চুজি এবাটি ল'লে পানী মই প্ৰথমতে এবাটি দিছিলোঁ, এতিয়া মই আধা দি দিছোঁ। 1.5 বাটি পানী দি দিছোঁ। পানীটো বেছি নিদিব আপোনালোকে। এতিয়া মিক্সিত মই এইখিনি ভালদৰে ৰেডি কৰি ল'ম। মই চুজি, আটা আৰু নাৰিকলখিনি এইদৰে ৰেডি কৰি দিলোঁ। একেবাৰে মিহি হৈ যায়। এয়া দেখিছেনে? এইদৰে মিহিকৈ আপোনালোকে ৰেডি কৰি ল'ব। কোনো ধৰণৰ চাউলৰ গুড়ি আপোনালোকে নোহোৱাকৈ ধুনীয়া পিঠা এটা এইদৰে বনাই খাব পাৰিব। চেনি নোখোৱাইও খাব পাৰিব। এতিয়া মই মিক্সিৰ জাৰটোৰ পৰা উলিয়াই লওঁ। আপোনালোকে মই এবাটি চুজি লৈছিলোঁ, 1.5 বাটি পানী লৈছোঁ। এইটো জোখটো ভালদৰে জানি ল'ব। এয়া মই উলিয়াই ল'লোঁ। এয়া দেখিছেনে? এইটো জোখত হৈ যাব। এইটো জোখত এতিয়া মই 1 মিনিট সময় এইদৰে ভালদৰে মিলাই ল'ম। মই ভালদৰে এয়া মিলাই ল'লোঁ। আপোনালোকে একেবাৰে এইটো জোখত ৰখাই দিব। এতিয়া মই ইয়াতে দি দিম আধা চামুচৰ আধা এয়া বেকিং পাউডাৰ দি দিছোঁ। বেকিং চ'ডা নহয়, বেকিং পাউডাৰ দিব। এতিয়া এইখিনি ভালদৰে মিলাই ল'ব লাগিব। এয়া মই বেকিং পাউডাৰখিনিও ভালদৰে মিলাই ল'লোঁ। এতিয়া মই পিঠা ভাজিবলৈ এইখিনি ৰেডি কৰি ল'লোঁ। এতিয়া এইখিনি মই ছাইড কৰি ল'ম। এয়া মই গেছত কেৰাহী এখন দি দিছোঁ। এয়া মই কটন কাপোৰত অলপ ৰিফাইন লগাই লৈছোঁ। এতিয়া মই ভালদৰে এইদৰে কেৰাহীখনত লগাই লৈছোঁ। এইদৰে অলপ ঘঁহি ল'ব, তেতিয়া পিঠাটো সোনকালে এৰ খাই আহে। এতিয়া পিঠাৰ মিশ্ৰণখিনি এয়া হেতাখনত লৈ মাজতে এইদৰে দি দিছোঁ। এয়া দেখিছেনে? ঢাকনিৰে ঢাকি এইদৰে মই 2 পৰা 3 মিনিট সময় লাগিব, থৈ দিব। তাৰপিছত মই আপোনালোকক দেখাই আছোঁ। এইপিনে মোৰ 2 মিনিট সময়ো হৈ গ'ল। এয়া দেখিছেনে? পিঠাটো ধুনীয়াকৈ হৈ গৈছে। এয়া দেখিছে কিমান ধুনীয়া হৈছে, একেবাৰে জালি জালি। ইয়াত আৰু অলপ মই কাপোৰখনতে এইদৰে ৰিফাইন লগাই লৈছোঁ। গেছৰ ফ্লেমটো আপোনালোকে ল' টু মিডিয়ামত ৰখাব। এইদৰে দি এয়া ঢাকনিৰে ঢাকি 2 মিনিট সময় থৈ দিম। 2 নম্বৰ পিঠাটো এইদৰে ঢাকনি পিছাই চাই লৈছোঁ। এতিয়া দ্বিতীয় পিঠাটো হৈ গ'ল। এয়া দেখিছেনে? ধুনীয়া হয়। আপোনালোকে এইদৰে ৰাতিপুৱাৰ ব্ৰেকফাষ্টতো খাব পাৰিব। এইদৰে মই গোটেই পিঠাকেইটা ভাজি ৰেডি কৰি ল'ম। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। আপোনালোকে
চাটনি বা চাহ তেনেকুৱা চাহৰ লগতো খাব পাৰিব। মই এয়া চাটনি লৈছোঁ বনাই। এয়া দেখিছেনে কিমান ধুনীয়া কোমল হৈছে, একেবাৰে জালি জালি হৈছে। বহুত বেছি সোৱাদ লগা হয়। এটা মই আপোনালোকক দেখাই দিছোঁ, একেবাৰে ছফ্ট। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।